সাহিত্য একাডেমি যুৱ পুৰস্কাৰ 2024 বৰ্ষৰ অসমৰ পৰা 3গৰাকী ব্যক্তি পাবলৈ সক্ষম হৈছে। অসমীয়া ভাষাত নয়নজ্যোতি শৰ্মাই, তেখেতৰ শৰ্ট ষ্টৰী কালেকশ্যন জালাকটা জুই। বড়ো ভাষাত ৰাণী বড়ো, তেখেতৰ বুক চাইখলম। বেংগলী ভাষাত চুটাপ্পা চক্ৰৱৰ্তীৰ দেৰ যে হালত ফুল গত জন্ম নামৰ গ্ৰন্থখনৰ বাবে পাবলৈ সক্ষম হৈছে। সাহিত্য একাডেমি বাল সাহিত্য পুৰস্কাৰ 2024 বৰ্ষত অসমীয়া ভাষাত ৰঞ্জু হাজৰিকাই বিপণন বিস্ময় খেলৰ বাবে আৰু বড়ো ভাষাত জেকাব মছাহাৰীৰ পয়েটিকেল বুক বহুমা বিয়নবো নামৰ গ্ৰন্থৰ বাবে সাহিত্য একাডেমি গুৰুত্বপূৰ্ণ হয়, কিয়নো এই বঁটা সাহিত্য একাডেমিৰ দ্বাৰা প্ৰদান কৰা হয়। 1954ত সাহিত্য একাডেমি গঠন হয়। এই বঁটা 24টা ভাষালৈ সাহিত্য একাডেমিৰ দ্বাৰা চিলেক্ট কৰা হয়। এই 24টা ভাষাৰ 22টা শিডিউল লেংগুৱেজ আৰু ৰাজস্থানী আৰু ইংৰাজীত এই বঁটা প্ৰদান কৰা হয়। সাহিত্য একাডেমি এৱাৰ্ডত 1 লাখ টকাৰ কেছ প্ৰাইজ লগতে কপাৰ প্লেক থাকে, য'ত সাহিত্য শব্দটো দেৱনাগৰী স্ক্ৰিপ্টত লিখা থাকে। ইয়াৰ উপৰিও সাহিত্য একাডেমি যুৱ পুৰস্কাৰ আৰু সাহিত্য একাডেমি বাল সাহিত্য পুৰস্কাৰ কাৰণে 50,000 টকা কেছ প্ৰাইজ আৰু লগতে কপাৰ প্লেক সাহিত্য শব্দৰে দেৱনাগৰী স্ক্ৰিপ্টত লিখা থাকে। আৰু এই কপাৰ প্লেকৰ ডিজাইন কৰিছিল ইণ্ডিয়ান ফিল্ম মেকাৰ সত্যজিৎ ৰয়ৰ দ্বাৰা।